ঘটনাটোৱে গোটেই সমগ্ৰ তিনিচুকীয়াবাসীকে লজ্জিত কৰিছে। চুঙা চেলেকা ফচি গাখীৰ খোৱা পলাই গ'লেও নহ'ব। কথা এষাৰ এজনে পুঠি খলিহনা ধৰি মানে ৰৌ বৰালীসকলক এৰি দিলে নহ'ব। তিনিচুকীয়া জিলাত স্কুলৰ সংখ্যাতকৈ বেছি এতিয়া ৱাইন শ্বপৰ সংখ্যা, আৰু এতিয়া তিনিচুকীয়া চহৰৰ মাজমজিয়াত নামঘৰ মন্দিৰ মছজিদতকৈ সংখ্যা বৃদ্ধি পালে কিন্তু বাৰৰ। দুৰ্ঘটনা বৃদ্ধি পালে, চুৰি ডকাইত বৃদ্ধি পালে। তাৰ মূল কাৰণ হৈছে ড্ৰাগছ, ঘটনা, মাদক দ্ৰব্য আৰু এনেকুৱা ধৰণৰ পাৰ্টি। উপায়ুক্ত কাৰ্যালয়ৰ মুখলৈ যোৱাতে 1 কিলোমিটাৰ দূৰতো এখন বাৰ স্থাপিত কৰা হৈছে। তাতো বিভিন্ন ধৰণৰ পৰিৱেশ, ৰাতি 10 বজাৰ পাছত সেইফালে যাব নোৱাৰা এটা পৰিৱেশ। আপুনি চাওক, এই ব্যৱস্থাবিলাকে কিন্তু তিনিচুকীয়া সমগ্ৰ তিনিচুকীয়াখনকে লজ্জিত কৰিছে। ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী লোকক লজ্জিত কৰিছে। 15 আগষ্টৰ পিছত যিহেতু স্বাধীনতা দিৱস আহি আছে, আমিও বুজি পাওঁ প্ৰশাসনৰ ওপৰত হেঁচা থাকে। প্ৰশাসনে 15 আগষ্টৰ আগত আমি স্মাৰকপত্ৰ দিম, আৰু 15 আগষ্টৰ পাছত তেওঁলোকে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমি স্পষ্টকৈ কৈছোঁ আপোনালোকৰ মাধ্যমেৰে, ৰাইজক লৈ, মহিলা সমিতিক লৈ আৰু জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে কিন্তু নিজাববীয়া আমি চৰজমিন তদন্ত কৰি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাই বাধ্য হ'ম। ঘটনাটোৱে আমি ইমান লাজ পাইছোঁ। আচলতে তিনিচুকীয়া এখন মানে ইতিহাস থকা জিলা, য'ৰ ইতিহাস খুব স্বাভিমানী আৰু ৰাইজে খুব গৌৰৱেৰে আমি কৈছিলোঁ আমি তিনিচুকীয়া পৰা আহোঁ, বাণিজ্যিক নগৰ। আমাৰ ইয়াত কইল ইণ্ডিয়া আছে, অইল ইণ্ডিয়া আছে, আমি কওঁ টি চিটি আছে। এটা গৌৰৱময় ইতিহাস থকা যি প্ৰত্যেকখন অঞ্চলে তিনিচুকীয়া গৌৰৱ। এই মাজত যেতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে তিনিচুকীয়াত নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত হৈছে বা বিভিন্ন কথা, বা তিনিচুকীয়াত এজন কণমানি কিশোৰীক নিৰ্যাতন কৰা ঘটনা, এই ঘটনাবিলাক আচলতে এই ভদ্ৰলোকৰ মুখা পিন্ধি থকা এই নৰপিশাসকলক চিনাক্ত কৰোৱা প্ৰথম আৰম্ভণি হৈছে। প্ৰথমতে আমি জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ব্যক্তিজনক কৰায়ত্ব কৰিছে, কিন্তু চুঙা চেলেকা ফচি গাখীৰ খোৱা পলাই গ'লেও নহ'ব। কথা এষাৰ এজনে পুঠি খলিহনা ধৰি মানে ৰৌ বৰালীসকলক এৰি দিলে নহ'ব। গোটেই ঘটনাটোত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তি তদন্তৰ আওতালৈ আহিব লাগিব, ব্যৱস্থা হ'ব লাগিব। এতিয়া আমি শুনিছোঁ তদন্তৰ কাৰণে চাগে স্থানটো ৰাজহুৱা কৰা হোৱা নাই যে ক'ৰ পৰা তেওঁলোকক এৰেষ্ট কৰা হৈছিলে। আমি সন্মান জনাইছোঁ তেওঁলোকে প্ৰশাসনে তদন্তৰ খাতিৰত যদি এইটো নাই কৰা ৰাজহুৱা, ভাল কথা, কিবা আৰু তদন্ত কৰিব, আৰু ব্যক্তি এৰেষ্ট হ'ব বুলি আমি শুনিছোঁ। কিন্তু কথাটো হ'ল ঠাইৰ নামটো ৰাইজৰ আগত ক'ব লাগিব, ৰাইজে জানিব লাগিব কোন সেইসকল ভদ্ৰলোকৰ মুখা পিন্ধি থকা ব্যক্তি যোনে এনেকুৱা কাম কাজত লিপ্ত হৈ আছে। আৰু অকল এয়াই নহয়, বলিউডৰ চিনেমাৰ কাইদাৰে যি ড্ৰাগছ পাৰ্টি হয়, এনেকুৱা ধৰণৰ পাৰ্টি কথাও এতিয়া গোটেই আহুকাণে পহুকাণে চৰ্চিত তিনিচুকীয়াখনত। এই বিষয়বিলাকৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব জিলা প্ৰশাসনে। আৰু আমি এটা কথা বাৰে বাৰে কৈছিলোঁ যে তিনিচুকীয়া জিলাত স্কুলৰ সংখ্যাতকৈ বেছি এতিয়া ৱাইন শ্বপৰ সংখ্যা, আৰু এতিয়া তিনিচুকীয়া চহৰৰ মাজমজিয়াত নামঘৰ মন্দিৰ মছজিদতকৈ সংখ্যা বৃদ্ধি পালে কিন্তু বাৰৰ। এই পৰিৱেশ য'তেই ত'তেই লাইচেঞ্চ দিয়া বাৰসমূহ স্থাপন কৰি দিয়া হৈছে, আৰু এটা তিনিচুকীয়া এতিয়া ৰাতি 10 বজাৰ পাছত ভদ্ৰলোক ওলাব নোৱাৰা এটা পৰিৱেশ। এই পৰিৱেশ নাছিল কেতিয়াও তিনিচুকীয়াত, কিন্তু যোৱা 1-2 বছৰ এনেকুৱা এটা পৰিৱেশ হ'ল ৰাতি ভদ্ৰলোক ওলাব নোৱাৰে। ছোৱালীয়ে নিজৰ আগতে বহুত আমি দেখোঁ যে তিনিচুকীয়া নগৰত বসবাস কৰা আমাৰ আই মাতৃসকল, বিভিন্ন ভাষাভাষী লোক আছে, তেওঁলোকে ৰাতি ইভিনিং ৱাক কৰে, ৰাতি খোজকাঢ়ে, খাই এসাঁজ অলপ খোজকাঢ়িবলৈ যায় ৰাস্তাত, ফুটপাথত ওলাই। এতিয়া সেই পৰিৱেশ নাই। দুৰ্ঘটনা বৃদ্ধি পালে, চুৰি ডকাইত বৃদ্ধি পালে। তাৰ মূল কাৰণ হৈছে ড্ৰাগছ, ঘটনা, মাদক দ্ৰব্য আৰু এনেকুৱা ধৰণৰ পাৰ্টি। এতিয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ মুখলৈ যোৱাতে 1 কিলোমিটাৰ দূৰতো এখন বাৰ স্থাপিত কৰা হৈছে। তাতো বিভিন্ন ধৰণৰ পৰিৱেশ, ৰাতি 10 বজাৰ পাছত সেইফালে যাব নোৱাৰা এটা পৰিৱেশ। তাৰ লগতে গোটেই তিনিচুকীয়াখনত কাঠফুলাৰ দৰে বাৰৰ এটা পৰিৱেশ দিছে। এই পৰিৱেশবিলাকে তিনিচুকীয়াৰ শৈক্ষিক যিটো ব্যৱস্থা সেইটো কিন্তু ধ্বংস কৰি পেলাইছে, প্ৰথম কথা। আৰু দ্বিতীয়, এই ঘটনাবিলাক যে জড়িত হৈ আছে, এই জড়িত হৈ থকা ব্যক্তিসকলক আমি বিচাৰিছোঁ তদন্ত কৰিব লাগিব, নাম ৰাজহুৱা হ'ব লাগিব, আৰু ৰাজহুৱাভাৱে তেওঁলোকক বৰ্জন কৰিব ৰাইজে বৰ্জন কৰিব। ইতিমধ্যে আমি ইহঁতৰ ব্যৱসায় সন্থা, বৃহত্তৰ ব্যৱসায় সন্থাৰ লগত আমি যোগাযোগ কৰিছোঁ। তেওঁলোকে নিজৰ পদৰ সদস্য বা তেওঁলোকক বহিষ্কাৰ কৰিছে। তুষাৰ গোৱেলক আমিও কৈছোঁ, তেওঁ এইবিলাক গৈ কিন্তু তেওঁ তিনিচুকীয়াৰ মাজমজিয়াত ব্যৱসায় কৰি থাকিব নোৱাৰিব। এনেকুৱা নিকৃষ্ট মানসিকতা থকা ব্যক্তিৰ আচলতে এওঁলোকক ফাঁচি কাঠত লমাব লাগে, এটা উদাহৰণ হ'ব লাগে। আচলতে কি ধৰণৰ চিন্তাধাৰা এতিয়া সমাজখন আগবাঢ়ি গৈছে। আৰু আপুনি চাওক, এই ব্যৱস্থাবিলাকে কিন্তু সমগ্ৰ তিনিচুকীয়াখনকে লজ্জিত কৰিছে। ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী লোকক লজ্জিত কৰিছে। এই কাণ্ড কাৰখানাই কিন্তু তিনিচুকীয়াখনৰ যি ভাৱমূৰ্তি, যি সন্মান, ঐতিহাসিক তিনিচুকীয়াখনৰ যি সন্মান, সেই সন্মান বহুত লাঘৱ কৰিছে। আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, আৰু আমি জিলা প্ৰশাসনৰ লগত আমি ছাত্ৰ সন্থাই স্মাৰকপত্ৰ প্ৰদান কৰিম। আমি আলোচনাত মিলিত হ'ম। আলোচনাত মিলিত হৈ এটা কথা আমি স্পষ্ট কৰি দিছোঁ, আলোচনাত মিলিত হোৱাৰ পিছত প্ৰশাসনে যদি ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা নলয়, তেতিয়াহ'লে কিন্তু জিলা ছাত্ৰ সন্থা, ইয়াৰ স্থানীয় ৰাইজ, মহিলা সমিতিক লৈ এইবোৰ স্থান য'ত অবৈধ মদৰ ঘাটি, ড্ৰাগছ কানিৰ ঘাটি বা এনেকুৱা বাৰ ধৰণৰ পৰিৱেশ হৈছে, য'ত ৰাতি ৰাইজ মানে মহিলা পুৰুষ পাৰ হৈ যাব নোৱাৰা, ভদ্ৰলোক পাৰ হৈ যাব নোৱাৰা পৰিৱেশ হৈছে, সেইবোৰ ঠাইত কিন্তু ছাত্ৰ সন্থাই ৰাইজক লৈ, মহিলা সমিতিক লৈ নিজে অভিযান আৰম্ভ কৰিব।
কাৰণ মহানগৰীত আমি দেখিছোঁ যে দিছপুৰ পুলিচে এতিয়া অভিযান আৰম্ভ কৰিছে। আমি দেখিছোঁ দিছপুৰবাসীৰ ৰাইজ বিভিন্ন 6 মাইল ৰাইজ তাৰ স্থানীয় ৰাইজে লজ্জা অনুভৱ কৰি তেওঁলোকে নিজে হাতত লাঠি লৈ চিকনি এছাৰি লৈ ওলাই আহি নিজৰ ঠাইক চফা কৰিবলৈ বাধ্য হৈছে। তেওঁলোকে মানুহ খেদিবলগীয়া পৰিৱেশ হৈছে। এতিয়া সেই পৰিৱেশ তিনিচুকীয়ালৈ আহিছে নেকি? আমি স্পষ্ট কৰি দিছোঁ। আৰু লগতে তিনিচুকীয়াত আমি দেখিছোঁ যে এতিয়া বানপানী সময়, অসমত কেনেকুৱা এটা বানপানীৰ পৰিৱেশ, 3খন জিলাৰ কি দুৰ্দশা। সেই দুৰ্দশাৰ সময়ত আমি দেখিছোঁ ফ্ৰেণ্ডশ্বিপ ডে নামত কিবা অন্যান্য ডে নামত ইয়াত DJ পাৰ্টি অনুষ্ঠিত হৈছে। আচলতে এয়া উৎসৱমুখৰ পৰিৱেশ নেকি? এতিয়া বৰ্তমান মানুহ দুখত আছে, 100ৰো অধিক আমাৰ মানুহ, নিজৰ মানুহ, ইয়াত কোনো বেলেগ নহয়, অসমীয়া মানুহ, আমাৰ বিভিন্ন ভাষা ভাষী লোক যোনে অসমত বসবাস, সেই জিলাৰ প্ৰত্যেকজন ব্যক্তি বানৰ কবলত। সেই দুখৰ সময়ত ইয়াত আনি DJ পাৰ্টি অনুষ্ঠিত কৰাটো কিমান যুক্তিসংগত? এইবিলাক বিষয়ত আচলতে জিলা প্ৰশাসনে চকু মুদি থকা কুলিৰ ভাও ধৰিলে নহ'ব। এইবিলাকৰ প্ৰতি ৰাইজ ক্ষোভিত হৈ আছে, খঙত আছে। আচলতে এইবিলাকতে ব্যৱস্থা হৈ যাব, আৰু নিজাবলীয়া ব্যৱস্থা ল'লে প্ৰশাসনে লাষ্টত আমাৰ হাতত দুখ দিব নোৱাৰিব, কাৰণ ৰাইজ খঙত আছে। কেতিয়াবা নাৰী ডে ব্যৱসায়ত নাম এনেকুৱা ধৰণৰ হৈছে, ড্ৰাগছ কানিৰ কথা ওলাইছে, অবৈধ ঘটনাৰ কথা ওলায়। তিনিচুকীয়া জিলাত এটা দুখৰ পৰিৱেশ। এতিয়া আমি দেখিছোঁ আমাৰ যিসকল বলবমৰ ভক্তসকল, আমি শ্ৰদ্ধা কৰোঁ, তেওঁলোকে বলবম খুব হৃদয়ৰ পৰা যায়, কাৱাৰ যাত্ৰা কৰে। তেওঁলোকে এবাৰ কিন্তু চাউণ্ড ছিষ্টেমৰ ব্যৱহাৰ একেবাৰেই নাই কৰা বুলি ক'লেও ভুল নহয়, একেবাৰেই নাই কৰা। আৰু দুই একেও যদি কৰিছে তেওঁলোকে কেৱল ভক্তিমূলক গীত লগাইছে, কোনো ধৰণৰ উৎপাত উদ্ভণ্ডলি DJ বজা নাই। সেই সময়ত তিনিচুকীয়া জিলাত কিন্তু DJ মাতি DJ নাইট অনুষ্ঠিত কৰি থকা ব্যক্তিসকলক চিনাক্ত কৰিব লাগে। এইসকলৰ মনত অসমীয়া জাতিটোৰ প্ৰতি, অসমখনৰ প্ৰতি কি দায়বদ্ধতা, এইবিলাক প্ৰশ্নবোধক চিন দি গৈছে। আৰু জিলা প্ৰশাসনক কঠোৰ হ'বলৈ আহ্বান জনাইছোঁ। নহ'লে 15 আগষ্টৰ পিছত যিহেতু স্বাধীনতা দিৱস আহি আছে, আমিও বুজি পাওঁ প্ৰশাসনৰ ওপৰত হেঁচা থাকে। প্ৰশাসনে 15 আগষ্টৰ আগত আমি স্মাৰকপত্ৰ দিম, আৰু 15 আগষ্টৰ পাছত তেওঁলোকে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমি স্পষ্টকৈ কৈছোঁ আপোনালোকৰ মাধ্যমেৰে, ৰাইজক লৈ, মহিলা সমিতিক লৈ আৰু জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে কিন্তু নিজাববীয়া আমি চৰজমিন তদন্ত কৰি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি আমি বাধ্য হ'ম। এই সামগ্ৰিক প্ৰেক্ষাপটৰ কথা বিৱৰি বিস্তৃতভাৱে বিশেষকৈ আগবঢ়ালে। আৰু প্ৰথম কথাটো হৈছে কি, এনেধৰণৰ অনৈতিক কাম কাজে, এনেধৰণৰ অসামাজিক কাম কাজে আমাৰ শৈক্ষিক সমাজখন, আমাৰ শিক্ষিত সমাজখনত সামাজিক পৰিৱেশটো বিনষ্ট কৰিছে। আৰু তাৰ অনুপাতে যিসকল এই ব্যৱসায়, যিদৰে অনৈতিক কামত বা অনৈতিক ব্যৱসায়ত জড়িত হৈ আছে, সেইসকলক পুলিয়ে পোখাই উৎখাত কৰিব লাগে। কেলৈ কি, তিনিচুকীয়া নিচিনা জিলা এখনত বিভিন্ন মহাবিদ্যালয়, শিক্ষানুষ্ঠান আছে, মহাবিদ্যালয় আছে, আৰু এই উঠি অহাৰ প্ৰজন্মৰ প্ৰতি এক ভাবুকি সৃষ্টি কৰিব, শৈক্ষিক সমাজ বিনষ্ট কৰিব। এই পোখা মেলোঁতেই যাতে এই গোটেই চক্ৰটোক, যি দালাল চক্ৰ, এই দালাল চক্ৰটো পুলিয়ে পোখাই উৎখাত কৰিব লাগে। আৰু আমি শুনিবলৈ পাই থাকোঁ বিভিন্ন ধৰণৰ সচেতন মহলে, বৌদ্ধিক মহলে এইখিনি কথা কৈ থাকে যে এনেকুৱা ধৰণৰ ড্ৰাগছৰ ব্যৱসায়ী, যিসকল অসাধু ব্যক্তিয়ে ড্ৰাগছৰ ব্যৱসায় আমাৰ উঠি অহা প্ৰজন্মক খুৱাই ধ্বংসৰ মুখলৈ ঠেলি দিছে। ঠিক তেনেদৰে এই নাৰী ডে ব্যৱসায়, আমি ক'বলৈ লাজ লাগে, এনেকুৱা ধৰণৰ শব্দ আমাৰ মুখৰ পৰা ওলাব লাজ লাগে, কিন্তু ক'বলৈ লাজ লাগে, তথাপিও উপায় নাই, ক'বই লাগিব। কেলৈ কি, যে এনেকুৱা ধৰণৰ যিসকল ব্যৱসায়ী আছে, আমি এতিয়া বৰ্তমান গম পাইছোঁ যে এগৰাকী কোনোবা গোৱেল উপাধিৰ ব্যক্তিক আৰক্ষী প্ৰশাসনে কায়ত্ব কৰিছে। তাৰ বাবে আমি পুলিচ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ ৰৌ বৰালি আমি ধৰিব লাগিব। এয়া পুঠি ধৰি লাভ নাই, আৰু ৰৌ বৰালি ধৰিলেহে এনেধৰণৰ এই চক্ৰটো আমি উৎখাত কৰিব পাৰিম। আমি গম পাইছোঁ যে বিভিন্ন সচেতন মহলে কৈছে যে বিভিন্ন ধৰণৰ ইয়াত বাৰ খুলিছে, বিভিন্ন ধৰণৰ হোটেল খুলিছে। ৰাতি 10 বজাৰ পিছত যোৱাৰ পৰিৱেশ নাথাকে। DJ নাইটৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ হৈ থকা আমাৰ বিভিন্ন ধৰণৰ সচেতন মহলে, শৈক্ষিক ব্যক্তিসকলে, শিক্ষকতা কৰি থকা লোকসকলে আমাক বিভিন্ন সময়ত আমি জনাই আহিছে। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে হুঁচিয়াৰ হওক, যাতে এনেকুৱা ধৰণৰ কাৰ্যপন্থাৰ পৰা বিৰত থাকিবলৈ এইসকল যিসকল ইয়াত জড়িত হৈ আছে, সেইসকলক পুলিয়ে পোখাই উৎখাত কৰক, তাকে আমি পুলিচ প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ। আমিতো আমাৰ স্পষ্ট স্থিতি কৰি দিছোঁ। আৰু লগতে আমি এটা কথা খুব দুখেৰে কওঁ, তিনিচুকীয়া বাসিন্দা হিচাপে, তিনিচুকীয়া সন্তান হিচাপে, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ নেতৃত্ব লৈ থকা হিচাপে, ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি থকা হিচাপে, যে তিনিচুকীয়াখন শিক্ষা ক্ষেত্ৰত পিছ পৰি গৈছে, কিন্তু HIV ক্ষেত্ৰত ৰেড জ'ন হৈছে। এইটোৱে মোৰ শেষ কথা। এতিয়া আমি সজাগ হ'ব লাগিব, আমাৰ আই মাতৃসকল, আমাৰ সমাজখন সজাগ হ'ব লাগিব। আমি এই বিৰুদ্ধে যুঁজিব লাগিব, নহ'লে আমাৰ আহিবলগীয়া প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ দিশত। আৰু তিনিচুকীয়া জিলা ড্ৰাগছৰ ক্ষেত্ৰত, HIV ক্ষেত্ৰত ৰেড জ'ন, এয়া কথা আমি কোৱা নাই, এয়া প্ৰশাসনৰ আওতাত আছে। প্ৰশাসনৰ মেপত যিখন থাকে, তেওঁলোকে মেপত এইটো চাৰ্কুল কৰি যে তিনিচুকীয়া ৰেড জ'ন হৈছে। আমি আপোনালোকৰ মাধ্যমেৰে জিলা প্ৰশাসনক আহ্বান জনাওঁ, ড্ৰাগছৰ বিৰুদ্ধে, এনেকুৱা নাৰী সৰ্বসায়িক বিৰুদ্ধে, আৰু লগতে এই যিবিলাক HIV ক্ষেত্ৰত বৃদ্ধি পাইছে, আৰু লগতে বাৰ হওক, বিভিন্ন ড্ৰাগছ কানি, এইবিলাকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'বলৈ আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ।